Hello everyone, welcome back to my channel. নমস্কাৰ সকলোকে মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বলক গাইস, আজি আমি যাওঁ ছিকিমলৈ। এইটো হৈছে ডে 1 ব্লগ নম্বৰ 1 আৰু বিভিন্ন ধৰণৰ ব্লগ আহি আছে। আৰু ডে 1ত আমি গৈ আছিলোঁ ছিকিমলৈ NJPৰ লৈকে গুৱাহাটীৰ পৰা বন্দে ভাৰতত। আৰু এইটো আমাৰ এটা ফেমিলি ট্ৰিপ আছিলে আৰু য'ত 2-3টা ফেমিলি আমি একেলগে তাতে গৈ আছিলোঁ। আৰু ধুনীয়া ধুনীয়া ৰাস্তা, সুন্দৰ সুন্দৰ পৰিৱেশ, চাৰিওফালে গছ, দূৰৰ পৰা দেখিবলৈ পোৱা যোৱা সেই কাঞ্চনজংঘা, সকলোবোৰ ইমান ধুনীয়াকৈ আমি উপভোগ কৰি গৈ আছিলোঁ। আৰু বলক আপোনালোকক দেখুৱাওঁ কেনেকুৱা লাগে ছিকিম গৈ থাকোঁতে ৰাস্তাত আমি ৰাফটিং কৰিলোঁ। আৰু এইটো আমাৰ সুন্দৰ আৰু নতুন অভিজ্ঞতা আছিলে, বহুত ভাল লাগিছিল। তিষ্টা ৰিভাৰত ৰাফটিং কৰিছোঁ হয়, কিন্তু পানী কেনেকুৱা ঠাণ্ডা আছিলে মই ক'ব নোৱাৰোঁ, মানে বহুত ঠাণ্ডা আছিলে, কিন্তু বহুত ভাল লাগিছিলে। আৰু তিষ্টা ৰিভাৰৰ পাৰে পাৰে গৈ ফাইনেলি আমি এটা ছাইডে পাহাৰ, এটা ছাইডে খাল, এনেকুৱা ৰাস্তাৰে মাজে গৈ আমি উপভোগ কৰি গৈছিলোঁ। আৰু আল্টিমেটলি আমি ছিকিম সোমাইছিলোঁ। আৰু এয়া হৈছে ছিকিমৰ ৰাস্তা আৰু লগতে গেংটকৰ ওচৰৰ ঠাইডোখৰ। আৰু গৈ আমি হোটেল সোমাইছোঁ খুব বেছি 4টা বজাত। আৰু আমাৰ বেলেগ কাম নাছিলে, আমি কি কৰিছোঁ, আমি এনেও ফুৰিব যাব নোৱাৰোঁ যিহেতু আমি চাই আছিলোঁ মোৰ ডান্সৰ ভিডিঅ'। আৰু আজি আহিছোঁ আমি ছিকিম। একচুৱেলি আমি ছিকিম যোৱাকালি আহিছিলোঁ, NJPত থাকিলোঁ। আৰু আজি NJPৰ পৰা আমি আগে পুৰা গেংটক মাৰ্গৰ ওচৰত আছোঁ, ষ্টেইং ইন আ জেইন ৰেচিডেঞ্চি ফেমিলি। তাতে আমি ৰৈ আছোঁ, মানে আমি তাতে ষ্টে' কৰিছোঁ। আৰু আমি এতিয়া গৈ আছোঁ এটা সৰু সুৰা ৰাস্তাৰে, যোনটো ইয়াৰ পৰা আপোনাৰ 5 মিনিটছ লাগে। আৰু আপুনি সেই তলত মই চাবলৈ পাই আছোঁ MG মাৰ্গ। আৰু বহুত ভাল লাগিছে, মানুহ বহুত আছে, দেখিবলৈ বহুত ধুনীয়া হৈছে। আপোনালোকক দেখাই থাকিম, চাই থাকক। ৰাতি হ'ব পাৰে, কিন্তু মানুহৰ ভিৰ কম নাই। আৰু তাতে ইমান মানুহ, আৰু সকলোবোৰ মানে গেংটকত ফুৰিব যোৱা মানুহ। কিন্তু তাতে গৈ বহুত ভাল লাগে, সেই পৰিৱেশটো কি ক'ম, মানে এদিন নহয়, যিমান দিনে আছোঁ সিমান দিনেই তাতে গৈছোঁ। তো এতিয়া আমি আছোঁ MG মাৰ্গ এনেকৈ চাব পাৰে। বহুত মানুহ, বহুত ধুনীয়া লাগে আহি কেনে। আপোনালোকে ঘূৰি ফুৰক, খাই ফুৰক, যি বিচাৰি কৰি থাকক, আৰু ধুনীয়া লাগে। আহিব কেতিয়াবা। এয়া ক'লোৱে নহয় আহিব বুলি, আহিব। আৰু গেংটক বহুত ধুনীয়া হয়, অকণমান কষ্টলি হয়, বস্তুবোৰৰ দাম বেছি, কিন্তু কোৱালিটিও ভাল আছে। কিন্তু MG মাৰ্গত যে আমি গৈছিলোঁ, ৰখিছিলোঁ, থিয় হৈছিলোঁ, ঘূৰি ফুৰিছিলোঁ, বহিছিলোঁ, খাইছিলোঁ, বহুত ধুনীয়া লাগিছিল। ইয়াতে তলত দেখুৱা, তলত ৰাস্তা আছে আৰু এইটো চাইডেও ৰাস্তা আছে। আৰু আমি ইফালে আৰু এইটো বহুত ধুনীয়া, সিফালে ইয়াতে আমি ৰাস্তাৰে খোজকাঢ়ি যাই থাকিব পাৰোঁ। বহুত ধুনীয়া এটা প্ৰচেছ, যিটো মই ভাবোঁ আমাৰ অসমতো থাকিব লাগে। এয়া আজিলৈকে মই যিমান ঠাই ঘূৰিছোঁ, চবতকৈ বেষ্ট প্লেচ আছিলে ছিকিম। আৰু ছিকিমত মই বাৰে বাৰে যাব পাৰি, মানে ইমান ধুনীয়া, ইমান চফা, বহুত ভাল। গাইজ हम लोग घूम रहे हैं, ফুৰি আছোঁ একচুৱেলি। আৰু এইফালে চাওক, আমাৰ মা পাপা হাতত ধৰা ধৰিকৈ ঘূৰি ৰোমেঞ্চ দেখোন। সকলোৰে ভোক লাগিছে, আৰু ভোক লগাৰ কাৰণে এতিয়া যাব ওলাইছে। চববোৰে গুচি গৈছে, স্পেচিয়েলি জেঠা আৰু পাপাৰ বেছি ভোক লাগিছে, আমাৰ নাই। তো সেইকাৰণে সিহঁতে কৈছে আজি আৰু চাব নালাগে। আৰু আমি ফিমেল মানুহ, আমি আৰু ৰখিম নে, আমিতো যামেই, চামেই।
তো NG মাৰ্গৰ পৰা এতিয়া ওলালোঁ, এতিয়া হোটেল যাম, খাম, খাই শুম। হোটেলখন অলপমান দেখুৱাব বিচাৰিছোঁ আৰু বহুত ধুনীয়া চফা হোটেল হয়, চেইন হোটেল হয় যিহেতু তাতে আপোনাৰ পিঁয়াজ নহৰু এইবোৰ একেবাৰে ব্যৱহাৰ নকৰে, মাছ মাংসৰ ব্যৱহাৰ একেবাৰে নাই আৰু বহুত ভাল আছিলে হোটেলখন আৰু ইমান ধুনীয়া হোটেল ছাজেষ্ট কৰাৰ বাবে মই ৰঞ্জন দাক থেংক ইউ কৈছোঁ। তাৰ উপৰিও আপোনাৰ ইয়াৰ যোনটো এম্বিয়েন্সটোৱে হওক বা ইয়াৰ বেডৰুমটোৱে হওক বা মানুহৰ জেষ্টাৰেই হওক বহুত ভাল, সেইকাৰণে বহুত ভাল লাগিছিলে। আৰু ইয়াত হোটেলৰ ভিতৰতেই আপোনাৰ একেবাৰে তলত গ্ৰাউণ্ড ফ্ল'ৰত আপোনাৰ ইয়াৰ খানা বাগেৰাৰ ব্যৱস্থা আছে, খোৱা বোৱাৰ ব্যৱস্থা আছে, ৰেষ্টুৰেণ্ট আছে, তো তাতেও খাব পাৰে আৰু বহুত ভাল, মানুহৰ ব্যৱহাৰ বহুত ভাল। গতিকে মই ছাজেষ্ট কৰোঁ কোনোবা যদি তাতে থাকিব বিচাৰে এইখন হোটেলত থাকিব পাৰে, বহুত ভাল হয়। লগতে হোটেলৰ পৰা আপোনাৰ যিটো ভিউ হয়, আমি যিটো ৰুমৰ পৰা আমি যি ৰাতিপুৱাৰ ভিউ পাইছোঁ সেইটো মানে মই ভাষাৰে বুজাব নোৱাৰোঁ, ইমান ধুনীয়া। আমি হোটেলৰ পৰা দেখা ভিউ আপোনালোকক দেখুৱাই আছোঁ, কিমান ধুনীয়া ভিউ। এয়া চাওক হোটেলৰ ৰুমৰ পৰা ৰাতিপুৱা 5:30 বজাত দেখা ভিউ।